এইটো টপিকৰ ওপৰত মই ভিডিঅ' আৰু বনাবলৈ মোৰ মন নাছিল। দুখ লাগে নন্দিতা শইকীয়া আজি আমাৰ মাজত নোহোৱা আজি 3-4 দিনে হ'ল। আজি এটা অতি গুৰুত্বপূৰ্ণ কথাত এই ভিডিঅ'টো বনাবলৈ মই আৰম্ভ কৰিছোঁ। নন্দিতা শইকীয়া যিহেতু মৃত্যু হ'ল, তেখেতৰ দোষী হাৰি যাব নেকি আইনৰ সুৰুঙা লৈ, এইটো টপিকৰ ওপৰত আজি ভিডিঅ' বনাম। তেতিয়াহ'লে বলকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক প্ৰথমতে নন্দিতা শইকীয়াই কলেজত আবৃত্তি কৰা এটা কবিতাৰ এটা ভিডিঅ' অংশ দেখাই দিছোঁ আপোনালোকক, চাওকচোন। আচলতে নন্দিতা সকলো দিশতে এজনী মেধাৱী ছাত্ৰী আছিল। এটা মানৱ সম্পদ শেষ হ'ল, এটা মানৱ সম্পদৰ ধ্বংস হ'ল এটা ৰিণ্টু শৰ্মা নামৰ এটা পাখণ্ডৰ কাৰণে। এই পাখণ্ডটোৱে এজনী ফুল কুমলীয়া, এই ৰিণ্টু শৰ্মাৰ নাম শুনিলে মোৰ মাথাটো গৰম হৈ যায়। এজনী ফুল কুমলীয়া ছোৱালী, তাক দাৰে ঘপিয়াই হত্যা কৰিলে এই ৰিণ্টু শৰ্মা নামৰ পাখণ্ডটোৱে। আজি এছাম এনেকুৱা মানুহ আছে, ৰিণ্টু শৰ্মাক মানসিক দোষী আদালতে মানসিক দোষী ৰূপে প্ৰতিপন্ন কৰি দিব। মানসিক দোষী ৰূপে প্ৰতিপন্ন কৰাৰ পিছত ৰিণ্টু শৰ্মাক ফাঁচী কাঠৰ পৰাই হওক, যাৱজ্জীৱন কাৰাদণ্ডই হওক, মানে অকণমান শিথিল কৰিব, শাস্তি শিথিল কৰিবলৈ চেষ্টা কৰিব। এইবোৰৰ পৰা কিন্তু সাৱধান। ৰিণ্টু শৰ্মাৰ মানে আপোন মানুহেই হওক, ৰিণ্টু শৰ্মাৰ যিবোৰ আপোন মানুহ, তেওঁৰ চিনাকি মানুহ, তেখেতসকলে চেষ্টা কৰিব পাৰে ৰিণ্টু শৰ্মাক মানসিক ৰোগী সজাই ৰিণ্টু শৰ্মাৰ কাৰাদণ্ড হ্ৰাস কৰিবলৈ। চ' প্ৰথমতে ৰিণ্টু শৰ্মাই নন্দিতা শইকীয়াক দাৰে ঘপিয়াই হত্যা কৰা, দাৰে ঘপিওৱাৰ পিছত কি কৈছিল ক্লিপটো চাই লওক। ছোৱালীজনীয়ে মোক ইমান অত্যাচাৰ কৰিলে, মই সহ্য কৰিব নোৱাৰিলোঁ। মই বহুতবাৰ বুজাইছিলোঁ তাইক, মই বহুতবাৰ বুজাইছিলোঁ। কাৰ ছোৱালীজনী? সেই ছোৱালীজনীক যিজনী মই মাৰিলোঁ, তাইক মই ইমানকৈ বুজাইছোঁ, মই ভৰি হাতে ধৰিছোঁ, কিবা কৰিছোঁ। তাৰপিছত মোক কি কৰিলে, মোক বাৰে বাৰে তাই মোক অপমান কৰিলে। ঐ গুৰু শেষ হৈ গ'লো আৰু তহঁতৰ বাবাক মই চাবলৈ মন গৈছে। তই আমাৰ লগত গুচিয়া বুলি কৈছ, বাবাক চাওঁ। তই বোলে আহিবিলে পেলাম বাবাক চাই যাওঁ যোৱা আগত চব পেলাই দিম না, চব পেলাই দিম মই। সকলোৱে জানে মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা, ধেমাজিৰ সেই মহিদল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া, তেখেতৰ বান্ধৱী আৰু তেখেতৰ বান্ধৱীৰ দেউতাক, এই তিনিজনক হত্যাৰ চেষ্টা কৰিছিল পাখণ্ড ৰিণ্টু শৰ্মাই। কিন্তু ভগৱানৰ কৃপাতে দুজন সুস্থ বৰ্তমান। কিন্তু বেয়া খবৰ এইটোৱে যে নন্দিতা শইকীয়া আৰু আমাৰ মাজত নাই। সেই পাখণ্ডৰ দাগ কোব সহিব নোৱাৰি তাই ইতিমধ্যে মৃত্যু মুখত পৰিলে। তাই পঞ্চভূতত বিলীন হ'ল। এইবোৰ কথা ঘূৰাই কৈ থকাৰ মোৰ কোনো ইচ্ছা নাই, বেয়া লাগে। মই প্ৰথম দিনৰ পৰাই কৈ আছোঁ যে দোষীয়ে শাস্তি পাবই লাগিব। মই প্ৰতিটো ভিডিঅ'তে দোষীক ফাঁচীৰ দাবী কৰিছোঁ। আপোনালোকৰ যদি মোৰ সহমত, মানে এনেকুৱা এজন মানুহ যিজনে 3জন মানুহ হত্যা কৰিব পাৰে, এজনী ফুল কোমলীয়া ছোৱালীক, তেখেতে সেই ছোৱালীজনী নিজৰ প্ৰেয়সী বুলি কৈছে। সেই প্ৰেয়সী ছোৱালীজনীয়ে তেখেতক ভাল নাপাব পাৰে, কিন্তু ল'ৰাজনে ভাল পাওঁ বুলি কৈছে। চ' যিহেতু প্ৰেয়সীয়েও ধৰক প্ৰেয়সী বুলি কৈছে, সেই প্ৰেয়সীক দাৰে ঘপিয়াই হত্যা কৰিব পাৰে। কি প্ৰেম এইটো? এইটো আসুৰিক প্ৰেম নেকি?
স্বৰ্গীয় প্ৰেম নহয়, আসুৰিক হয়, আসুৰিক প্ৰকৃতি। ই কোনো মানসিক ৰোগী নহয়। এতিয়া এছামে তাৰ আশে পাশে থকা এছামে তাৰ কেইটা মানসিক ৰোগী সজাবলৈ চেষ্টা কৰি আছে। মই বহুতকেইটা ভিডিঅ' দেখিছোঁ, পৰ্টেলতো দিছে। এইটো হ'বও পাৰে, একো ডাঙৰ কথা নহয়। আজিকালি আইনৰ বহুত সুৰুঙা আছে। এই আইনৰ সুৰুঙাৰ পৰা হাত সাৰিবলৈ মানসিক ৰোগীয়ে হওক বিভিন্ন অজুহাত দেখাব। মই দাবী জনাইছোঁ সকলোৱে যাতে চকুত নজৰ ৰাখে। এতিয়া উকিল সন্থাই এটা ব্যৱস্থা কৰিলে যে কোনো উকিলে সেই অপৰাধী ৰন্টু শৰ্মাৰ হৈ মাত নেমাতে। সকলোৱে দেখি আছে ডাইৰেক্ট ঘপিয়ে তাত জল পটপটকৈ ঘটনাটো স্পষ্ট। ইয়াত আৰু বেলেগ কথা নাই, জল পটপট সকলো ঘটনা। ৰাজপথত সকলোৱে আগত তেখেতে নন্দিতা শইকীয়াক ডাইৰেক্ট ঘপিয়াই হত্যা কৰিলে সকলোৱে দেখি আছে। তাত আৰু প্ৰমাণ সাক্ষী বুলি কথা নাই। মানৱ সমাজৰ লজ্জিত এনেকুৱা মানুহক জীয়াই থকাৰ কোনো অধিকাৰ নাই। তেখেতক ফাঁচি দিব লাগে। ফাৰ্ষ্ট কথা মোৰ ব্যক্তিগত অনুভৱ। আপোনালোকে যদি মোৰ লগত এক হৈ আছে আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। আৰু মানসিক ৰোগী সজোৱা যিটো চেষ্টা কৰি আছে সেইটো আমি ধিক্কাৰ দিছোঁ। এনেকুৱা এজন মানুহক, যিজন মানুহ সমাজৰ কাৰণে আৱৰ্জনা, যিজন মানুহে এজনী মেধা সম্পন্ন ছোৱালীক ডাইৰেক্ট ঘপিয়াই হত্যা কৰিব পাৰে, এজনীকে নহয় 3জন মানুহক হত্যাৰ চেষ্টা কৰিছিল দেই, 3জন মানুহ। এনেকুৱা এজন মানুহৰ হৃদয়ত কি আছে? এনেকুৱা অসুৰ প্ৰকৃতিৰ মানুহ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এতিয়া ডাঙৰ কথা হ'ল যে দোষীয়ে কোনো প্ৰকাৰে শাস্তিৰ পৰা বাচি যাব নোৱাৰে। আইনৰ সুৰুঙাই হওক, মানসিক ৰোগী সজাই হওক, কোনো প্ৰকাৰে হাৰি যাব নোৱাৰে। আপোনালোকে অসমৰ ৰাইজে চকু দিব লাগিব। এনেকুৱা এজনী নিৰপৰাধী ছোৱালী, সৰু ছোৱালী, যিজনী মেধা সম্পন্ন ছোৱালী, জীৱনটো দেখাই নাছিলে। তাই জীৱন কি দেখাই নাছিলে। এনেকুৱা এজন অসুৰে দৰৱ বিষাইছে, তাই হত্যা কৰি তাই তেজ খালে। তাই মাক বাপে খাললৈ ভাবকচোন কেনেকৈ জীয়াই আছে নিজৰ ছোৱালীৰ চিতাখন দি পেলাই অগ্নিদাহ কৰি। বেয়া নালাগে আপোনালোকৰ? এনেকুৱা এছাম প্ৰকৃতিৰ মানুহে তেওঁক মানসিক ৰোগী সজাবলৈ গৈছে। মই তেওঁলোকক কৈছোঁ, যদি আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত যদি এনেকুৱা এজন অপৰাধী এনেকুৱা কাণ্ড কৰিলেহেঁতেন, আপোনালোকে তেওঁক বচাবলৈ চেষ্টা কৰিলেহেঁতেন নে ফাঁচি দাবী কৰিলেহেঁতেন? সেই পৰিয়ালটোলৈ ভাবক। তাই হাঁহি মুখখন দেখিলে আপোনালোকেও চাগে তাইৰ মুখখন দেখিলে ইন'চেণ্ট গোটেই ধৰিব পাৰি। তাইৰ মুখখন তাই যিহেতু ভিডিঅ' বনাই আছোঁ, তাইৰ মুখখন মোৰ আগত চকুৰ আগত ভাহি আছে। বেয়া লাগে। এনেকুৱা যদি ছোৱালী, মৰম লগা ছোৱালীক কেনেকৈ মাৰিব পাৰে এই পাখণ্ডটো? তাই হৃদয় আছে নে কি আছে তেওঁ? সেইটো মানুহ হয় নহয় বাৰু? ৰিণ্টু শৰ্মা নামৰটো। ইয়াত ৰিণ্টু শৰ্মা বাচি যাব নোৱাৰে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। মই প্ৰথম দিনৰ পৰাই ষ্টেপ লৈছোঁ যে ৰিণ্টু শৰ্মা কোনো পধ্যে বাচি যাব নোৱাৰে। এনেকৈ হ'লে দিন দুপৰতে যদি ৰিণ্টু শৰ্মাই যদি এজনী ছোৱালীক ঘপিয়াই, 3টা মানুহ ঘপিয়াই যদি বাচি যায়, এজনী ছোৱালী হত্যা হ'ল, নেক্সট এনেকুৱা কাণ্ড কৰিবলৈ বেছি দিন নালাগে। আৰু এটা নিউজ দেখিছোঁ, এজনী ছোৱালীক চুৰিয়ে হত্যাৰ চেষ্টা কৰিছে। এইবোৰ ঘটনা কিয় হৈছে? যদি দোষীক যদি কঠোৰ শাস্তি নিদিয়ে, নেক্সট টাইম এনেকুৱা হৈ থাকিব। এই ক্ষেত্ৰতে নাৰী নিৰ্যাতন হৈ আছে অসমত। দিন দুপৰতে মহিলা ধৰ্ষণ, মহিলা নিৰ্যাতন, মহিলাক জ্বলাই দিয়া হয়, হত্যাৰ চেষ্টা কৰা হয়। কিছু ক্ষেত্ৰত বাহিৰতো যৌতুক দাবী কৰি বোৱাৰীক জ্বলাই দিয়া হয়। মহিলাৰ ওপৰত ইমান অত্যাচাৰ কিয়? মহিলা নহ'লে পুৰুষৰ জন্ম হ'ব জানো? মহিলা মাতৃ, এগৰাকী মহিলাক কিমান অত্যাচাৰ কৰা হয়। আমি মহিলা আগত নিব লাগে। যিখন দেশত 12 মাহে 13খন দেৱী পূজা কৰা হয়, সেইখন দেশতে আজি মহিলাৰ নিৰ্যাতন, মাৰ্ডাৰ কৰা হয়, মহিলাক ধৰ্ষণ কৰা হয়, কাটি মাৰি মহিলাৰ ওপৰত মাতো নিৰ্যাতন। ক'ত গ'ল মহিলা সবলীকৰণৰ কথা? ক'ত গ'ল? এইখন দেশত লাচিত কনকলতাৰ দেশত আজি মহিলা সুৰক্ষিত নহয়। নৰপিশাচে দিন দুপৰতে মহিলাক কাটি মাৰি হত্যা কৰে। কেনেকুৱা? আমি লাচিতৰ বংশধৰ বুলি আমাৰ হেংদাং আছে বুলি হেংদাংখন ভৰাই মামৰে ধৰিলে আমাৰ হেংদাং লৈ মানুহ কাটিব কোৱা নাই। সৎ প্ৰয়োগ কৰিব লাগে, সকলো মানুহ থিয় দিব লাগে। আৰু অনুৰোধ জনাইছোঁ, এনেকুৱা বৰ ঘটনা যাতে অসমত নহওক। আপোনালোকে সকলোৱে প্ৰটেষ্ট কৰক। যিমান পাৰে নিজৰ সাধ্য অনুসৰি আপোনালোকে চেষ্টা কৰক। দোষী যাতে কোনো প্ৰকাৰে বাচি যাব নোৱাৰে। সেই মানসিক ৰোগীয়ে সজাই হওক, বেলেগ প্ৰকাৰে হওক, কোনো আইনৰ সুৰুঙাই দোষী বাচি যাব নোৱাৰে। সেই ছোৱালীজনী মাক বাপেকৰ হৃদয়খন কেনেকৈ দপকৈ জ্বলিছে, এই মাক বাপেকেহে গম পায়। আপুনি মই গম নাপাওঁ। এজনী ফুল কোমলীয়া ছোৱালী হত্যা হৈ মাৰি পেলাইছে সেই অসুৰটোৱে। সিও জীয়াই থকাৰ কোনো অধিকাৰ নাই। ফাৰ্ষ্ট কথা। ইয়াত কিছুমানে
তাই প্ৰতাৰণা কৰিলে কিবা কৰিলে দামী মোবাইল এইটো ক্ষেত্ৰত নানিবই দামী মোবাইলৰ কথাই নাহে ইয়াত ঠিক আছে দামী মোবাইল এটা মোবাইলতকৈ মানুহ বহুত ওপৰত এই এনেকুৱা তাৰ চৰিত্ৰ কেনেকুৱা তাৰ ফেচবুক একাউণ্ট আপুনি ৰিংটু শৰ্মা মাৰিলে গম পাব বহুত মহিলাৰ লগত ফটো আছে লাভ ইউ কিবা কিবি মাই লাইফ বহুত মহিলাৰ লগত যদি ৰিংটু শৰ্মাই কোৱা মতে ভিডিঅ'টোত আমাৰ নন্দিতা শইকীয়া তাক প্ৰতাৰণা কৰিলেহেঁতেন তেতিয়াহ'লে সি ইমানগাল ছোৱালীৰ লগত কিহৰ লিলিমাই অসভ্য অভদ্ৰ নীলাজ এনেকুৱা পুৰুষক ফাঁচিয়ে দিব লাগে চিধা কথা যি মহিলাক ৰেচপেক্ট নকৰে এগৰাকী মহিলাগৰাকীয়ে যদি তাক প্ৰেম প্ৰত্যাশা কৰে মহিলাগৰাকীক মাৰি দিব কিছু ক্ষেত্ৰত দেখিম মহিলাক এচিড ঢালি দিয়ে মুখত প্ৰেমৰ প্ৰত্যাখ্যান কৰিলে কিমান দিন চলিব মহিলা অত্যাচাৰ আপোনালোকে মাতক সকলো ক্ষেত্ৰতে দেখিছোঁ এঘৰ মানুহৰ যদি দুটা সন্তান থাকে ল'ৰাটোক বেছি গুৰুত্ব দিয়া হয় ছোৱালীজনীতকৈ এনেকুৱা কিয় নাৰীয়ে সকলো নহয় জানো নাৰী মাতৃ ভগৱানতকৈ আগত সেৱা কৰা হয় তো মহিলা নিৰ্যাতন বন্ধ হ'ব লাগে আমাৰ সৰুৰ পৰাই আমাৰ শিক্ষাৰ কিছু ক্ষেত্ৰত ভুল আছে গম পাইছেনে আমি সৰুৰ পৰাই আমাক যদি ছেক্স এডুকেশ্যন দিলেহেঁতেন মহিলা নিৰ্যাতন বহুত বন্ধ হৈ গ'লহেঁতেন আমি সৰুতে যেতিয়া আমি টিভি চাই থাকোঁ চিনেমাৰ কিবা বেয়া অংশ এটা যেতিয়া মা দেউতাকে ৰিম'টত আঁতৰাই দিয়ে তেতিয়া ল'ৰা ছোৱালীৰ সেই অংশটোৰ প্ৰতি সেই বস্তুটোৰ প্ৰতি আগ্ৰহ বেছি বাঢ়ে মানুহৰ এটা স্বভাৱ আছে আপোনাক যেতিয়া বস্তু এটাৰ প্ৰতি যিমানে আঁতৰাই আনিব সিমানে বস্তুটোৰ প্ৰতি আকৰ্ষিত হ'ব চিগাৰেট বিড়ি শিখৰ ভাং গাঞ্জা এইবোৰৰ পেকেটবোৰে দেখিছে দোকানত গাঞ্জা নিবিকে বাৰু অপেনকৈ লিগেল নহয় শিখৰ গুটখা এইবোৰ পেকেটত লিখি থোৱা চিগাৰেটত লিখি থোৱা থাকে এইবোৰ খালে মানুহ মৰে বুলি লিখি থোৱা থাকে কেঞ্চাৰ হয় কিবা কিবি লিখি থোৱা থাকে তাৰপিছতো মানুহে খায় কিয় গম পায় এইবোৰে আকৰ্ষিত কৰে সেইকাৰণে আকৰ্ষিত আপোনাৰ যিমানে বস্তু এটাৰ পৰা আঁতৰাই আনিব আপোনাক যদি মা দেউতাই কয় যে মোবাইলটো নিটিপিবি মোবাইলত বেয়া বস্তু আছে সিমানে মোবাইলটোৰ প্ৰতি আপোনাৰ আকৰ্ষিত বাঢ়ি গৈ থাকিব চ' লগৰজনে যদি কয় আপোনাক এই গেমটো নেখেলিবি দেই আপুনি সেই গেমটোৱে খেলিব মানুহৰ স্বভাৱ যিটো বস্তুৰ পৰা আপোনাক আঁতৰাই অনা হয় সেইটো বস্তুৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায় আৰু বহুত কথা আছে আজিকালিৰ যুগত মাক বাপেকে সন্তানক টাইম দিব নোৱাৰে পৰিয়ালৰ মাকো চাকৰিয়াল বাপেকো চাকৰিয়াল সন্তান অকলশৰে থাকে দিনটো কি কৰিব অকলশৰে থাকিলে বহুত বেয়া প্ৰৱণতা জন্ম হ'ব পাৰে দেখিছোঁ এজনী ছোৱালী যদি আপোনাৰ ঘৰত আছে তাই 7টা বজাত 6টা বজাত ঘৰত সোমালেও সুধিব ইমান দেৰি কিয় হ'ল তাইক জেৰা কৰিব যদি আপোনাৰ ল'ৰাটো ৰাতি 11 বজাতো সোমায় গাৰ্জেনে সকলোকে কোৱা নাই বেছিভাগ গাৰ্জেনে নুসুধে তই ক'ৰ পৰা আহিলি কাৰণ সি ল'ৰা ধৰ্ষণ কিন্তু পুৰুষে কৰে মহিলাই নকৰে সেইটো মনত ৰাখিব যিদৰে আপুনি আপোনাৰ ছোৱালীজনীক সোধে ৰাতি ওলাই গ'লে কিয় দেৰি হ'ল কি কাৰণত ইমান দেৰিকৈ আহিছ সেই ল'ৰাটোকো সিমানেই সোধক চাবচোন সমাজখন ভাল হৈ যাব কি ক'ম আজিকালি সমাজখন সকলোতে মৰা কটা কোনোবাই যদি কাৰোবাক প্ৰেম প্ৰত্যাখ্যান কৰি দিয়ে চিধা মাৰি দিয়ে ঘপিয়াই দিয়ে কাটি দিয়ে এচিড ঢালি দিয়ে নাৰীৰ কোনো ৰেচপেক্টে নাই মহিলাক ফাৰ্ষ্ট সন্মান কৰিবলৈ শিকক মহিলা আছে কাৰণে পুৰুষ আছে এনেই দুৰ্গা পূজাত মা দুৰ্গাৰ ওপৰত সেৱা কৰি কালী মাৰ ওপৰত সেৱা কৰি এই মা মোৰ ভাল কৰি দিব একো লাভ নাই চিধা কথা একো লাভ নাই নিজৰ ঘৰৰ মহিলাগৰাকীক অপমান কৰি এজনী দেৱীক পূজা কৰি আশীৰ্বাদ ল'ৰা কোনো দৰকাৰ নাই এইবোৰ কথা শুনি বহুতে বেয়া পায় মই স্পষ্ট কথা কওঁ যে যদি আপুনি পূজাই কৰিব লাগে নিজৰ মাকক পূজা কৰক মাকক সেৱা কৰক নিজৰ পত্নীক মৰম কৰক সময় দিয়ক এনেই আৰু মানুহক দেখুৱাই ভগৱানৰ দেৱীৰ ওচৰত সেৱা কৰি লাভ নাই যদিহে আপুনি ঘৰৰ দেৱীকেইজনীক সন্তুষ্ট কৰিব নোৱাৰে নিজৰ মাতৃক সন্তুষ্ট কৰিব নোৱাৰে যিয়ে নহওক আজি আমি আধুনিক যুগত আছোঁ এনেকুৱা আওপুৰণি কিছুমান এইবোৰ কাণ্ড আমি আঁতৰাব হ'ল এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যই হ'ল নন্দিতা শইকীয়াই যাতে ন্যায় পায় নন্দিতা পৰিয়ালে যাতে ন্যায় পায় আৰু এনেকুৱা ছোৱালীকেইজনীয়ে ন্যায় পায় যিকেইজনী ছোৱালী নিৰ্যাতিত হৈ আছে হাজাৰজনী নন্দিতা দাস অসমত আছে এইটো মাত্ৰ উদাহৰণে দেই আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে মই দাবী জনাইছোঁ চৰকাৰ কৰ্তৃপক্ষ সকলোকে অনুৰোধ জনাইছোঁ যাতে দুখীয়ে কঠোৰ শাস্তি পাওক কোনো আইনক সুৰুঙা লৈ মানসিক ৰোগী বনাই কোনো হাৰি যাব নোৱাৰে অনুৰোধ জনাইছোঁ যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অসমৰ ছেকেণ্ডজনী নন্দিতা শইকীয়া ওলাই নাহে
আৰু কোনো নন্দিতা শইকীয়া নিৰ্যাতন হ'বলগীয়া নহয় অনুৰোধ জনাইছোঁ মোক লাইক কমেণ্ট একো নালাগে মাথো শ্বেয়াৰ কৰক যাতে চৰকাৰী কৰ্তৃপক্ষই ভিডিঅ'টো পাওক আৰু মোক ষ্টেণ্ড প্ৰথম দিনাৰ পৰা এইটোৱে আছে নন্দিতা শইকীয়া দোষীয়ে শাস্তি পাবই লাগিব চিধা কথা আমি মাত মাতিম জয় অসম অসম মেইন মহিলাক ৰেচপেক্ট কৰে